পানী বাঢ়ি গ'লে এতিয়া আকৌ ফলানি আকৌ দুদিনৰ পিছত গহাইলৈ গুচি যাব কমলাবাৰীলৈ গুচি যাব কিন্তু নাযাওঁ ঘৰলৈ যাম ঘৰতে কিবা ব্যৱসায় বন্ধ আজিৰ পৰা এতিয়া ঘৰত কৰিব আৰু কিবা এখন ব্যৱসায় এটা নাখন চলোৱা কাৰণে ব্যৱসায়টো চলিছিলে এতিয়া নাও গুচি যোৱা গ'লে আমাৰ ব্যৱসায়টো বন্ধ ইয়াত হয় আজিৰ পৰা আচলতে আমি ঘাটটো বন্ধ মানে এনেকুৱা হৈ গৈছে কাৰণ এইকেইদিন ধাৰাসাৰ বৰষুণৰ ফলত ওপৰত পানী বহুত বাঢ়িছে বহাৰ ফলত আমাৰ দক্ষিণপাট ঘাটটোত চালামিত বুৰ গৈছে আৰু সেইটোৰ ওপৰতে ভিত্তি কৰি আমি ঘাটটো আজি বৰ্তমান বন্ধ ৰাখিবলগীয়া হৈছে যিহেতু আমাৰ চালামি নাই আমি এতিয়া ব্যৱস্থা কৰি আছোঁ ইয়াৰ পৰা আমি ঘাটটো চিফ্ট কৰিব বিচাৰিছোঁ অফলামুখলৈ আৰু তাৰপাছত অফলামুখৰ পৰা চলিবলৈ আমি ডাইৰেক্ট নকওঁ কাৰণ আমি বস্তুখিনি তাত সংৰক্ষণ কৰি লওঁ আৰু লোৱাৰ পাছত আমি বেলেগ চিন্তা কৰিম দিনৰ ভাগৰ পৰা কিছু পৰিমাণে পানী বাঢ়িছিলে যদিও ৰাতি পানীটো বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ ইতিমধ্যে দক্ষিণপাট পাৰঘাটলৈ যোৱা চালামিসমূহ সম্পূৰ্ণ পানীৰ তলত বুৰ গৈছে যাৰ বাবে আমি এই মুহূৰ্তত আমি আমাৰ বিভাগীয় সা সম্পদ নাও জাহাজখিনি অফলামুখলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ ক্ৰমে আৰু আমাৰ শাখা বিষয়া মহোদয় ইতিমধ্যে নাৱতে আছেই ঘাটত আছে আৰু তেখেতেও যথেষ্টখিনি প্ৰস্তুতি চলাইছে আৰু আমি আমাৰ যিখিনি পাৰঘাটত কৰিবলগীয়া কৰণীয় কাম সেইখিনি ইতিমধ্যে আমি যেনে খুঁটি কাটলখিনি নাৱলৈ উঠোৱা চিৰিখিনি নাৱলৈ উঠোৱা ইত্যাদি কামখিনি কৰি আছোঁ আমি এই মুহূৰ্তত আমি আমাৰ যিখিনি বস্তু সেইখিনি অফলালৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু শাখা বিষয়াৰ পৰামৰ্শ দি আছে তাৰপিছত অফলালৈ নিয়াৰ পিছত ক'ৰ পৰা পাৰঘাটটো চলাব পৰা ব্যৱস্থা হয় সেইখিনি শাখা বিষয়া মহোদয়ে সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে আমি বৰ্তমান অৱস্থাত নদী গৰ্ভৰ পৰা বামলৈ বস্তুখিনি নিৰাপদে স্থানান্তৰ কৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ আজি বৰ্তমান অৱস্থাত দক্ষিণপাট ঘাটটো বন্ধ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ